মাঘত ভাস্কৰ বৰষাৰ বিয়াৰ পিছত পুহ মাহৰ ঠেৰেঙা জাৰত বৰষাৰ উকা কোলাত লবলৈ আহিল ভাস্কৰৰ ঔৰখত নতুন আলহী। ২০২৪ বৰ্ষৰ বিদায়ক্ষণত জোন হৈ উজলিল বৰষাৰ কোলা। মৰম লগা কণমানি এজনীয়ে বৰষা আৰু ভাস্কৰক দিলে ২০২৪ বৰ্ষৰ বিদায় বেলাত আনন্দৰ বইনা। বছৰৰ শেষত মাতৃত্বৰ সুখ লভিলে বৰষাই। কন্যা সন্তানৰ পিতৃ-মাতৃ হ'ল ভাস্কৰ বৰষা। ২০২১ চনতেই যৌগ্ম জীৱনৰ পাতনি মেলা ভাস্কৰ বৰষাৰ আজি যেন সুখৰ সময়। দুখৰ সময়বোৰ সামৰি ২০২১ চনত ভাস্কৰৰ সৈতে বিবাহৰ পাতনি মেলিছিল বৰষাই। ৰংচঙীয়া জীৱনটোক নতুনকৈ সজাবলৈ সাহস দিছিল ভাস্কৰে। ভাস্কৰ বৰষাই সমাজক সাক্ষী কৰি সংসাৰৰ পাতনি পেলিছিল ২০২১ চনত। আজি ভাস্কৰ বৰষাৰ এই সংসাৰে পালে পূৰ্ণতা। ভাস্কৰৰ ঔৰসত বৰষাৰ গৰ্ভত ২০২৪ বৰ্ষৰ ডিচেম্বৰ মাহৰ ২৩ তাৰিখে জন্ম পালে আদি নৱজাতক। ভাস্কৰ বৰষাৰ লগতে এই কন্যা সন্তানটিৰ ভৱিষ্যত জীৱন সুন্দৰ তথা মধুময় হোৱাৰ আশাৰে ভাস্কৰ বৰষালৈ যাচিছো আমাৰ চেনেলৰ তৰফৰ পৰা অলেখ অলেখ শুভকামনা।